ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ। ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ উপজা দিন উদযাপন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনৰ লগত সংগতি ৰাখি মহানগৰীৰ ফুটপাথত থকা অসহায় লোকক খাদ্য যোগান ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ। গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ কাৰ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন উদযাপন কৰি সকলো মৰ্মাহত। প্ৰাণৰ শিল্পীগৰাকীবিহীন প্ৰথমটো উপজা দিনত গোটেই ৰাজ্যজুৰি দুখৰ চকুলো। উপজা দিনৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পিছত ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ কাৰ্যকৰী সভাপতি ফিৰদৌছ কাজীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি ভইচ। আপোনালোক বৰ্তমান ক'ত গৈ আছে এতিয়া? হয়, নমস্কাৰ। আমি ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশ আজি যিহেতু আমাৰ অসমৰ 18 আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ জন্মদিন, তেওঁ বিহীন প্ৰথম জন্মদিন। আজি আমি বিহীন বুলি একচুৱেলি আমি ক'ব নোৱাৰোঁ, ঈশ্বৰ পুত্ৰ সদায় অমৰ। গতিকে আমি এটা যাত্ৰা এটা আৰম্ভ কৰিছোঁ। মানে যোনখিনি একদম দৰিদ্ৰ মানুহ আমি ৰাস্তাত এতিয়া পাম, যাত্ৰাটো আমাৰ চানমাৰীৰ পৰা আৰম্ভ হৈছে, কোকৰাঝাৰলৈ আমি কৰিম। আৰু দৰিদ্ৰ মানুহ যিখিনি পাম, একদম দৰিদ্ৰ আপোনাৰ পথত যিখিনি থাকে বাস কৰা মানুহ, তেওঁলোকক আমি পেকেট লাঞ্চ দিয়া এটা আমাৰ কাৰ্যসূচী এটা আৰম্ভ কৰিছোঁ আজি। আমাৰ লগত ষ্টেটৰ আছে, ষ্টেট ছেক্ৰেটাৰী আছে, আৰু কামৰূপ মেট্ৰৰ ছেক্ৰেটাৰী বাইদেউ আছে, দীপাঞ্জলি শৰ্মা ডাঙৰীয়ানী, আৰু আমাৰ লগত ৰাছিদুল আহমেদ ডাঙৰীয়া আছে, আৰু মানুহ আছিলে কিন্তু তেওঁলোকে যিহেতু আজি উইকডেজ হয় আহিব নোৱাৰিলে, কিন্তু আমি তেওঁলোকৰ পৰা মৰেল ছাপৰ্টটো পাইছোঁ। আৰু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ সদায় অমৰ, আৰু তেওঁ যিখিনি যি পথ দিছিলে, মানৱতা পথ চলিব দিছিলে, আমি তেনেকৈ চলিম। জয় জুবিন দা, জয় অসম। থেংক ইউ।